এয়া অতীতৰ কোনো সময়ৰ ছবি নহয়, এই দৃশ্য এৰি অহা সময়ৰ স্মৃতিৰ কোঠালিৰ নহয়। এই ছবি এতিয়াৰেই। কৰি খেলৰ এই পৰিৱেশ আন সকলোৰে বাবে কেৱল সোঁৱৰণিৰ এক বিষয় হৈ গ'লেও শিৱসাগৰৰ হাঁহ চৰাৰ লংকা গোহাঁই গাঁৱত এতিয়াও অতীত হোৱা নাই এই কৰি খেল। সামাজিক সাংস্কৃতিক ইতিহাসত সাহিত্যৰ ভালেমান অধ্যায়ত এই কৰিৰ বৰ্ণনা অতি সৰহ, উপস্থিতি অতি শক্তিশালী। এই কৰি যেন অতীতৰ অসমীয়াৰ অভিন্ন অংগ। কিন্তু সময়ৰ সোঁতত কৰি খেলৰ উপস্থিতি ৰৈ গ'ল কেৱল স্মৃতিৰ পটত। পিছে এই দৃশ্য এই সময়ত সঁচাকৈয়ে ব্যতিক্ৰম। হাঁহ চৰাৰ লংকা গোহাঁই গাঁৱৰ এইসকল লোকে এতিয়াও এইদৰে খেলি আছে কৰি। আমাৰতো ককা দেউতাৰ দিনৰ পৰা আমি দেখি আছোঁ কৰি খেল, কিন্তু আগত মাটিত পুতি ঢাল পাতি লৈ খেলা হৈছিল। আজিকালি আৰু সকলোৰে পকা ঘৰ হ'ল, এই এনেকৈ আপোনাৰ বনাই লৈ পেলাই এইভাগে খেলটো খেলা হয়। আচলতে আমি নিজৰ পৰম্পৰা কৃষ্টিসমূহ ধৰি ৰখাবলৈ আমি এটা প্ৰজন্মই কৰা প্ৰয়াস, আৰু আমাৰ লগত আছে বয়োজ্যেষ্ঠসকল, যিসকলৰ পৰা আমি আজি এই খেলবিলাক শিকিছোঁ। আমিতো একেবাৰে দেউতাহঁতৰ এই চাদৰ সোমাই থকা অৱস্থাত, আগতেতো ঠাণ্ডা দিনত আমি এই চাদৰ ব্যৱহাৰ কৰিছিলোঁ দেউতাহঁতে, তাৰ কোচত সোমাই আমি এই কৰি খেলটো খেলি পাইছিলোঁ। কিন্তু কৰি খেলটো হ'ল সম্পূৰ্ণ এটা গণানিক খেল। ইয়াত গণনাৰ ওপৰত ভিত্তি কৰি খেলা হয় আৰু ইয়াক ভাগ্য নিৰ্ধাৰণ কৰা হয়। যিহেতু আমাৰ বহাগত এতিয়া চ'ত মাহৰ পৰা আৰম্ভ কৰিলোঁ, বহাগ মাহত নতুন বছৰ আহিব, আমাৰ ভাগ্য পৰীক্ষা আমি কৰোঁ। অহা বছৰটোৰ বা আহিব লগা বছৰটোত আমাৰ ভাগ্য কেনেকুৱা হ'ব সেই সম্পৰ্কে আমি গণনা কৰিব পাৰোঁ। হৰ্ষোল্লাস আনন্দ স্ফূৰ্তিৰে গাঁওখনৰ বুঢ়া মেথা কিশোৰ যুৱকসকলে এইদৰে ভাগ লৈছে কৰি খেলত। গাঁওখনৰ ৰাইজৰ পৰম্পৰা অনুসৰি প্ৰতি বছৰে চ'ত মাহত গাঁওবাসীয়ে খেলে এই কৰি খেল। চ'ত মাহৰ পৰা বহাগ বিহুৰ উৰুকাৰ নিশালৈকে লোকসকলে খেলিব এই খেল। এটা জনবিশ্বাস আছে আমাৰ এই কৰি খেলৰ ঢালত কৰি মৰাৰ ওপৰত আমাৰ ভাগ্যৰ চকৰি নিৰ্ধাৰণ কৰে। যিটো আমি অৰ্থাৎ ওপৰলৈ যেতিয়া এটা কৰি তাৰমানে যিটো ফটা যিটো ঢাল খায়, সেইটো মানে কি হ'ল আপোনাৰ 10 বুলি কয়। 10 বা 25 মাৰিলে আমাৰ ভাগ্য ভাল বুলি কয়, যাতে বিবাহৰ কোনোবা যদি উপযোগ থাকে তেতিয়া বিবাহ হোৱাৰ মানে এইটো ভাল বুলি, সুফল বুলি গণনা কৰে। পৰিৱৰ্তনৰ ধামখুমীয়া আধুনিকতাৰ পয়োভৰৰ পৰা আঁতৰি গাঁওখনৰ ৰাইজে মিলি এইদৰেই যেন বান্ধি ৰাখিছে সময়ৰ গতিক। ক্ষণিকৰ বাবে হ'লেও উজ্জীৱিত কৰিছে এৰি অহা সময়ৰ সোণসেৰীয়া স্মৃতিক। পাহৰাই দিছে বিৰামহীন যান্ত্ৰিকতা সৰ্বস্ব সময়ৰ ব্যস্ততা ভৰা দিনলিপি। নাজিৰাৰ পৰা অংশুমান দত্তৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।